পাৰিলেহেঁতেন। এতিয়া ফৰ্মখন লোৱাৰ পাছত যিমান দীঘলকৈ ফৰ্মখন ফিল আপ কৰাৰ নিয়ম কৰিছে, দুটা ল'ৰা ছোৱালী হ'লে নহ'ব, বহুত কিবা কিবি উলিয়াইছে। যিমানখিনি 1 লাখ টকা পোৱা নাই চব কংগ্ৰেছক দি দিয়ক, হিচাপ নিকাচ ওলাই গ'ল। যিসকলে পোৱা নাই আমাক দি দিয়ক। চাকৰি পাইছে নেকি? যিসকলে চাকৰি পাইছে চব হিমন্ত বিশ্ব বিজেপি আৰু ইউডিএফক দি দিয়ক। বহুত এনেদৰে সভা দেখিছোঁ। ৰমজান মাহ ভোকত থাকি 10 ৰোজাৰ পাছত সদায় মানুহবিলাক কমজুৰি হৈ যায়। আজি নিৰ্বাচনৰ নমিনেশ্যন নিদিয়াৰ আগতে শিলডল ভাঙি মহিলা পুৰুষ বয়সস্থ লোকসকল এই ভিতৰুৱা চৰ অঞ্চলত যেনেদৰে আহিছে, যাৰ দ্বাৰা আমাক ইমান সমৰ্থন দিছে, মই জীৱনত এনেকুৱা দেখা নাই। যি লোকসকলে অজস্ৰ লোক ইয়ালৈ আহিছে, সেই লোকসকলক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। ৰমজান মাহত ইফতাৰৰ আগত এনেদৰে আহি আমাক সমৰ্থন জনোৱাৰ কাৰণে। আৰু এই সমৰ্থনে প্ৰমাণ কৰিছে যে ধুবুৰীত এইবাৰ বহু ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়া যে হাৰিব, সেই কথাটো এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ আছে। অকল সেইটো মানুহৰ জীৱন লৈ টানাটানি হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক উঠাই লৈ গৈ জেলত লৈছে, কোনো কাৰণ নাই। হিমন্ত বিশ্ব শৰ্মাই ল'ৰাবিলাকক উঠাই লৈ গৈ এনকাউণ্টাৰ কৰিছে, হাইকোৰ্টে কৈফিয়ত তলব কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মেট্ৰিক পৰীক্ষা ইয়াতে নহয়, গুৱাহাটীতো হাতীৰে আৰু বুলডেজাৰে ঘৰবিলাক ভাঙি দিছে। নিৰ্দয় অন্তৰ নথকা এজন লোক। এই লোকজনক যিমান সোনকালে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱা যায়, মানুহৰ কাৰণে সিমান শ্ৰেয় বুলি মানুহে ভাবিছে। আৰু সেইকাৰণেই আজি ধুবুৰীবাসী ৰাইজে কৈছে, আমিতো হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন নিদিওঁ, তাৰ পিছতো মুখ্যমন্ত্ৰী হৈ থাকে কেনেকৈ? ৰাইজৰ চকুত ধৰা পৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁলোকে ইয়াৰ পৰা ভোট দিয়াৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক হৈ আছে। তেওঁলোকে গম পাইছে যেতিয়া ইউডিএফ নাইকিয়া হ'ব, হিমন্ত বিশ্ব শৰ্মা আপোনা আপুনি নাইকিয়া হ'ব। আৰু সেইকাৰণেই ইউডিএফৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰাৰ কাৰণে এই লোকসকল আজি ঐক্যবদ্ধ হৈছে। হিমন্ত বিশ্ব শৰ্মা আপোনাক ছাপোৰ্ট কৰিছে, তেওঁ আপোনাক জিকিব বুলি এটা মানে জিকা বুলি হিমন্ত বিশ্ব শৰ্মাই আপুনি ক'লেই মই তেওঁৰ জালত ধৰি নিদিওঁ। তেওঁ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ চাই আছে, থাৰ্ড ফেজত আহি বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে যিমান তেওঁ পৰিকল্পনা কৰিব লাগে সকলো পৰিকল্পনা কৰিব। কিন্তু এইবাৰ ধুবুৰীবাসী ৰাইজে ঠিক কৰিছে যে এইবাৰ আৰু যিমান পৰিকল্পনা নকৰক কিয়, বধু ভাই আৰু হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিষ্ঠাৰ নাই। এইবাৰ বধু ভাইক যে হৰুৱাব, ৰাইজে শান্তিয়ে থাকিব বিচাৰিছে। এই লোকসকলে কৰ্ম কৰি খোৱা লোক, চৰকাৰৰ পৰা কিবা পালে কিবা নাপালে এই কথা ইমান ভূক্ষেপ নাই। কিন্তু তেওঁলোকে ৰাতি শুওঁতে ভালকৈ শুব পাব লাগে। এই শুওঁতে যিটো ভয় ভয় কৰি শুব লাগে, সদায় সদায় ভয় ভয় কৰি থকা এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাব বিচাৰিছে। আৰু সেইকাৰণে আজি অজস্ৰ লোক এই ৰমজান মাহত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো ভোকে পিয়াহে কংগ্ৰেছৰ আজি সভাত আজি তেওঁলোকে আহি উপস্থিত হৈছে। মূল প্ৰতিদ্বন্দ্বিতা কাৰ হ'ব বুলি ভাবে আপোনালোক? যিটো আপোনাৰ নিৰ্বাচনত ছেকেণ্ড প্ৰাইজ নাই, ছেকেণ্ড প্ৰাইজ আছে নেকি? ছেকেণ্ড প্ৰাইজ গ'জ টু অমুক কয় যায়তো, গতিকে ছেকেণ্ড প্ৰাইজ যাৰ নাই তাৰ কিহৰ আপোনাৰ প্ৰতিদ্বন্দ্বী? ছেকেণ্ড থাৰ্ড যি হয় তেওঁলোকে উলিয়াই ল'ব, আৰু ফাৰ্ষ্ট আমি হ'ম, এই কথাটো স্পষ্ট হয়। কিন্তু বদৰুদ্দিন আজমল কৈছে যে আপোনালোকৰ যিখিনি কংগ্ৰেছৰ ৰিজাৰ্ভ ভোট সেইখিনি ভোটেই আপুনি পাব বুলি তেওঁ এটা কথা কৈছে। নহ'লেনো তেওঁ কিয় কয়? মোৰ নামটো প্ৰথমে যেতিয়া ওলাইছিল তেতিয়া তেওঁ ক'লে যে মোৰ ভাই ককাই ৰখিব লৈছিল। তাৰপিছত ক'লে যে তেওঁ বোলে বুঢ়া বাঘ, মই হ'লোঁ ছাগলী। তেওঁ চুবাই চুবাই খাব আৰু এই দাঁতেৰে নহ'ব, লণ্ডনৰ পৰা দাঁত লগাই আনিব। তেওঁ স্বীকাৰেই কৰিলে যে এই দাঁতেৰে নহ'ব। কেতিয়া লণ্ডন যাব, কেতিয়া আপোনাৰ তেওঁ দাঁত লগাব, কেতিয়া মোক খাব, এই কথাবিলাক কেতিয়া কয়? যেতিয়া মূৰটো গৰম হয়। কেতিয়া মূৰটো গৰম হয়? যেতিয়া হাৰু হাৰু যেন লাগে। হতাশাত ভুগিছে এইটো বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনাৰ হাৰাটো খাটাং। ৰাইজৰ চকুত ধৰা পৰিছে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে। তেওঁহে কৈছে, মই কৈছোঁ নেকি? হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰ মতে চলে বুলি। আপোনাৰ হেৰিহে কৈছে, এই আপোনাৰ আমাৰ ইউডিএফে কৈছে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি। আজি আৰু এখন মই ফটো আপোনালোকক দেখাওঁ।